মই নামতিয়ালি গাঁও পঞ্চায়তৰ নামটি পেৰাভাৰী গাঁৱৰ এগৰাকী স্বামীহীন মহিলা। মোৰ 3টা ল'ৰা ছোৱালীৰ সৈতে মই অতি দুখীয়া অৱস্থাত ঘৰ ভগা চিগা। বতাহ বৰষুণ আহিলে মোৰ বতাহ ধুমুহাৰ কাৰণে মোৰ মানে যায় এনেকুৱা লাগে। মই এনেকুৱা অৱস্থাতে ইয়াত সোমাই আছোঁ। কোনেও মোক এই অঞ্চলৰ কোনেও মোক ঘৰটো আৰু অৱস্থা একেবাৰে শোচনীয় আছিল। টিং এৰাই আছিল, টিং এৰাইও দুমাহমান থাকিল বতাহত টিং এৰাই। কোনেও মোক টিং কেছ এটাও লগাই দিবলৈ অহা নাছিল। গতিকেলৈ মই এজন ল'ৰাক মই এই বিষয়ে ফোনত খবৰ দিলোঁ। খবৰ দিলত তেতিয়া সেই ল'ৰাজনে ইন্দ্ৰাণী বাইদেউৰ আগত খবৰটো দিলে যে তেওঁ ঘৰটো একেবাৰে টিং চিং এৰাই আছে, গতিকেলৈ ঘৰটো অকণমান চাই দিয়ক, আপুনি চাই দিয়কচোন। এনেকৈ কোৱাত তেওঁ চাবলৈ আহিল। চাবলৈ আহি মোৰ ঘৰটোৰ অৱস্থা দেখি তেতিয়া টিং কেছ এটা লগাই ল'লোঁ যিকোনো উপায়েৰে। মই বহুত মানুহ বিচাৰি আঁতৰৰ মানুহ 2জন আনি মই টিং কেছ এটা লগাই ল'লোহি। তেনেকুৱা অৱস্থাত ইন্দ্ৰাণী বাইদেৱে আহি বেৰ চেৰবোৰ ভগা মেলা এনেকুৱা দেখি তেওঁ বেয়া লাগি পানী পৰি মানে মূধচত মানে ফুটা গোটেই পানী পৰি ভেৰভেৰিয়া উঠি থাকে। তাৰপিছতে মই তেনেকেই আছোঁ আৰু সেই ইন্দ্ৰাণী বাইদেউ বেয়া লাগি তেওঁ মানে মোক কৈ থৈ গ'ল যে মই ঘৰটোৰ কাৰণে চেষ্টা কৰিছোঁ, ঘৰটো ঠিক কৰি দিয়াৰ ব্যৱস্থা কৰিম, খালি অলপ ৰ'ব লাগিব, 2 মাহমান ৰ'ব লাগিব। তেনেকৈ কৈ তেওঁ মোক অকণমান সান্তনা দি থৈ গ'ল। তাৰপিছতে এতিয়া তেওঁ সঞ্জু নামৰ ল'ৰাজনক ঘৰটো বনাই দিবৰ কাৰণে দায়িত্ব দিছে। গতিকে এতিয়া এই 2 দিন কালিৰে পৰা কাম আৰম্ভ কৰিছে। তাৰপাছতে মই মানে মোৰ চৰকাৰে মোক ঘৰ এটা দিব লাগিছিল। ইমান দিনে বহুত মানুহে ঘৰ পাইছে, কিন্তু মোৰ নিচিনা অৱস্থাত থকা মানুহগৰাকীয়ে ঘৰটো পোৱা নাই কিয়? 2022 চনত মানুহজনৰ নাম আছিল, লিষ্টত আহিছিল। তাৰপিছতে তেতিয়া মোক পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰে ক'লে, খবৰটো দিলে যে তোমাৰ কাগজ পত্ৰখিনি দিয়া। মানুহজন সেই বছৰেই ঢুকাই গ'ল, তাৰ আগতেই। তাৰপিছতে মানুহজনৰ ডেথ চাৰ্টিফিকেট উলিয়াই মই মোৰ ডকুমেণ্টছৰ সৈতে দিলোঁ। মোৰ নামলৈ উঠাই দিব বুলি ব্যৱস্থা কৰিবৰ কাৰণে তেওঁ কাগজ পত্ৰখিনি ল'লে। লোৱাৰ পাছত মোৰ নামলৈ উঠি নাহিল। তাৰ পাছতো এতিয়া ঘৰৰ লিষ্ট আহি আছে, কিন্তু মোৰ নামত নাই অহা। গতিকেলৈ মই কি কৰিম? এনেকৈ মই এইটো ঘৰতে সোমাই থাকিবলৈ মই কি ব্যৱস্থাৰে মই সোমাই থাকোঁ? গতিকেলৈ মই ইন্দ্ৰাণী বাইদেউকে উপায় নাপায় খবৰটো দিয়াত তেওঁ এয়া হাতত লৈছে কাম। কালিৰে পৰা বাঁহৰ কাম কৰি আছে। তেওঁলোকৰ প্ৰতি মোৰ অশেষ ধন্যবাদ। মই কি কৰিম আৰু, তেনেকুৱা একোজন মানুহ মোৰ সন্মুখত থিয় হৈছে। গতিকেলৈ মই তেওঁলোকক ভগৱানৰ নিচিনাকৈ ভাবি লৈছোঁ।